তুমি মোৰ হৃদয়ৰ মলয়া বতাহ তুমি যেন হৃদয়ৰ মলয়া বতাহ জনমে জনমে তোমাৰ লগত থকাৰে হেঁপাহ জনম জনম তোমাৰ হৈ সঁচাকৈ তুমি মোক এৰি কিন্তু আঁতৰি নাযাবা নাযাবা মোক এৰি থৈ কিন্তু নহ'ল জনমে জনমে থকা সপোন হৈ ৰ'ল কাৰণ পত্নী বিয়া খাবলৈ গ'ল সেই যে বিয়ালৈ বুলি ওলাই গ'ল কিন্তু গ'ল যে গ'লেই আৰু কিন্তু ঘূৰি নাহিল তাৰপিছত স্বামী মকবুল আলীৰ অৱস্থা কাহিল ওকে বাবা ওকে ভাল পাইছিলো তোকে সঁচাকৈ কি যে দিনকাল পৰিল ক'বও লাগে লাজ শুনিবও লাগে লাজ কিনো দিন পৰিল সখীয়ে কবাও লাগে লাজ শুনবাও লাগে লাজ হয় সঁচাকৈ লাজ লগা হৈছে স্বামীক এৰি পত্নী পলাই যোৱাৰ ঘটনা এতিয়া ট্ৰেণ্ডত উঠিছে পিছে পত্নী অকলে নহয় সন্তানো লগত লৈ পলাই গৈছে তাৰপিছত স্বামী মকবুল আলীৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে ইফালে ভুক্তভোগী স্বামী মকবুল আলীৰ মন্তব্য মোক ল'ৰাটো লাগে পত্নীক লাগে টকা সোণৰ গহনা যিবোৰ লৈ গৈছিল সকলো লাগে মোক ল'ৰাটোক লাগে মোৰ মাইকীটোক লাগে মোৰ যি বস্তুবিলাক লৈ গ'ল সোণা দানা পইচাবিলাক চব লাগে বিশেষকৈ মোৰ ল'ৰাটোক আগত লাগে সামাজিক মাধ্যমত বৰ্তমান কেৱল বোৱাৰী প্ৰেম বোৱাৰী পলায়ন এইবাৰ ঘটনাৰ স্থান বেলেগ বিলাসীপাৰাৰ সমজিলাৰ ফুটকিবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বাকুৱাভাঙি গাঁৱৰ মকবুল আলীৰ পত্নী নুৰ আসমাই ৰাতিপুৱাতেই বাঙালীপাৰাত এখন বিয়া খাবলৈ যাম বুলি ওলাই গৈছিল তাৰপিছত পত্নী যে গৈছিল আৰু কিন্তু ঘূৰি নাহিল তাৰপিছত কিছু সময়ৰ পিছতে ভইচ মেছেজ আহিল মই বেলেগৰ লগত আহিছোঁ মই ঠিকে আছোঁ গম পাইছোঁ ভইচ পঠাইছে যে বেলেগৰ লগত মানে আছে বুলি আৰু কি যে মই ভালে আছোঁ টেনশ্যন কৰিব নালাগে যাৰ ফলত দুৰ্ভগীয়া মকবুল আলী চিন্তিত হৈছে লগত লৈ যোৱা 3.5 বছৰীয়া সন্তান আৰু ঘৰৰ বাবে জমা কৰা টকা পইচাক লৈ সেয়ে দুৰ্ভগীয়া মকবুল আলীৰ সৈতে অঞ্চলবাসীয়ে সংবাদ মাধ্যমৰ জৰিয়তে পত্নীক লগত লৈ যোৱা টকা পইচা আ অলংকাৰ আৰু কণমানি পুত্ৰক লাগে বুলি প্ৰশাসনক কাটৰ অনুৰোধ জনাইছে এতিয়া কি হ'ব মকবুলৰ পত্নী ঘূৰি আহিবনে সন্তানটি ঘূৰাই পাবনে সেয়া পিছত হ'ব লক্ষণীয় বিলাসীপাৰাৰ পৰা চানোৱাৰ হুছেইন শ্বাহিদ আলমৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিবিম্ব লাইভ বুকুৰ মৰমবোৰ কাকে যাচিলা ভাবিছিলো